নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰিলে বৰপেটা লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বৰপেটাৰ পৰা আহি নিশা বঙাইগাঁৱত উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মী সমৰ্থকসকলে হৰ্ষোল্লাসৰ মাজেৰে ফণীভূষণ চৌধুৰীক আদৰণি জনায় চহৰখনৰ মাজেৰে সমদল কৰি আনি বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰা হয় বিজয়ী প্ৰাৰ্থীগৰাকীক এনেদৰে বৰপেটা সমষ্টিৰ পৰা জয়ী হোৱাৰ পাছত বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় বিজয়ী প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বঙাইগাঁৱৰ অগপৰ কাৰ্যালয়ত এক আবতৰীয়া হোলী উদযাপন কৰা পৰিলক্ষিত হ'ল নিশাৰ ভাগত অগপৰ কাৰ্যালয়ৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাই প্ৰস্তুত কৰা প্ৰতিবেদন আগবঢ়াইছো হৰ্ষোল্লাসৰ মাজেৰে ফণীভূষণ চৌধুৰীক দলীয় কাৰ্যালয় বঙাইগাঁৱত আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে কৰ্মী সমৰ্থকসকলৰ ভিৰ আৰু এইদৰে বঙাইগাঁও কাৰ্যালয়ত আদৰণি জনোৱা হৈছে বৰপেটাৰ পৰা আহি উপস্থিত হৈছে আৰু আদৰণি জনাইছে দলীয় কাৰ্যালয়ত এক উখল মাখল পৰিৱেশ গতিকে মই তেওঁৰ পৰা পোনে পোনে কিছু কথা জানিব বিচাৰিম নতুন দায়িত্ব সাংসদ হিচাপে কি ক'ব দায়িত্ব পালন কৰিবৰ কাৰণে মনোভাৱ বনাইছোঁ আৰু এই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই ৰাইজৰ সহযোগিতা বিচাৰিম আৰু মই ৰাইজৰ লগত আলোচনাত মিলিত হৈ মোৰ দায়িত্ব পালন কৰাৰ কেনেধৰণৰ সমস্যা কেনেধৰণৰ দায়িত্ব পালন কৰিবৰ কাৰণে ৰাইজে মোক পৰামৰ্শ দিয়ে সেইধৰণে মই আগবাঢ়ি যাম যথেষ্ট কিন্তু আপোনালোকে মই তাৰ কাৰণে মই প্ৰস্তুত শংকা নাই এনডিএ গভৰ্ণমেণ্ট হ'বই গতিকে নেক্সট পৰিকল্পনা বা পৰৱৰ্তী কাৰ্যৰ ৰণকৌশল প্ৰস্তুত কৰাৰ কাৰণে আপোনালোকৰ দলীয়ভাৱে কিবা বৈঠক আহ্বান জনোৱা হৈছে নেকি কালি মই গুৱাহাটীলৈকে গৈ আছোঁ গুৱাহাটীত গৈ মই কথাবিলাক পাতিম তাৰপিছত কথা ক'ব পাৰিম এয়া আছিল ফণীভূষণ চৌধুৰী আৰু তেখেত বৰপেটাৰ পৰা আহি দলীয় কাৰ্যালয় বঙাইগাঁৱত উপস্থিত হৈছে আৰু ইয়াতে দলীয় কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পিছতে এইদৰে কৰ্মী সমৰ্থক শুভাকাংক্ষী সকলোৱে মিলি তেওঁক ইয়াতে আদৰণি জনাইছে উৎসৱমুখৰ পৰিৱেশ আৰু বঙাইগাঁওবাসীৰ কাৰণে এক গৌৰৱৰ কথা যে দীৰ্ঘদিন বিৰতিৰ মূৰত সাংসদ হিচাপে এগৰাকী পাইছে গতিকে বঙাইগাঁওবাসীয়ে নিশা দুপৰলৈকে ৰাজপথত অপেক্ষা কৰি থকা পৰিলক্ষিত হৈছে সাংসদগৰাকীৰ কাৰণে আৰু ইয়াতে ঢলে ডগৰে আহি ইয়াতে আদৰণি জনাইছে আৰু দলীয় কাৰ্যালয়ত এইদৰে উখল মাখল পৰিৱেশ আৰু এইদৰে সাংসদ ফণীভূষণ চৌধুৰীক আজি বিজয়ৰ পাছত বৰপেটাৰ পৰা আহি উপস্থিত হোৱাৰ পাছত এই কাৰ্যালয়ত আদৰণি জনাইছে আৰু দলীয় কাৰ্যালয়ৰ শুভাকাংক্ষী কৰ্ম সমৰ্থকসকলে তেওঁৰ সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে আৰু তেওঁ কৈছে যে দীৰ্ঘদিন ধৰি তেওঁ বিধায়ক হিচাপে আছে গতিকে সাংসদ হিচাপেও তেওঁ ভূমিকা পালন কৰিব আৰু গতিকে এই মুহূৰ্তত এক উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰিছে আৰু উৎসৱমুখৰ পৰিৱেশ আৰু সকলোৱে শুভেচ্ছা জনাইছে আৰু নতুন যি দায়িত্ব সাংসদ হিচাপে তাক সকলোৱে আগুৱাই দিছে আৰু এইদৰে বৰপেটাৰ পৰা আহি বঙাইগাঁৱত উপস্থিত হোৱাৰ পিছতে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ বঙাইগাঁও চহৰখনতে